নুঠা নেকি তুমি কেইটা বাজে জানা 8:30 স্কুল গ'লে পাবা মজা 6টা বজাত উঠিব লাগিব নহয় উঠা পাপা যাব হৈছে নুঠা নেকি এতিয়া উঠিব দেৰি কৰি তেতিয়াহ'লে দিনটো তেতিয়া টোপনি মাৰিব নোৱাৰে না দেৰি কৰি উঠিব এইকেইদিন সোনকালে উঠিবা আৰু বুজি পালা গুড মৰ্ণিং আমি চাহাও দেই গুড মৰ্ণিং এভৰিৱান কি খবৰ আপোনালোকৰ বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ ভালেই খবৰ ঘৰতে আছোঁ বাৰু ক'তো যোৱা নাই বস্তু এটা বনাম মানে লকডাউনৰ সময়ত বনাইছিলোঁ বিস্কুট বনোৱা মই বিস্কুট বনাইছিলোঁ আগতে মানে গোটেই কামেই কৰোঁ গৈ আৰু আজি বনাম বুলি ভাবিছোঁ কৈছে বিস্কুট খাওঁ লাগিছে বোলে ঘৰৰ বিস্কুট সদায় কিনা বিস্কুট কিমান খাব তাকে বনাব লৈছোঁ আপোনালোককো দেখাওঁ মই বিস্কুটটো কেনেকৈ বনাওঁ সকলোৱে বনাই বাৰু ময়ো বনাওঁ তাকে আপোনালোককো দেখাওঁ ভিডিঅ'টো লাষ্টলৈকে চাই যাব বুলি আশা কৰিলোঁ বনাবলৈ লৈছোঁ বিস্কুট এয়া কি এইটো হৈছে চেনি আৰু বেচন আৰু এই আটা ময়দা যি লয় নিজৰ কথা আৰু এইটো হৈছে চুজি এই গোটেইকেইটাৰ বনাম এইটো হৈছে ভেনিলা এচেঞ্চ এইটো হৈছে ফ্লেভাৰ মই পাইনাপলৰ অনলাইনত অৰ্ডাৰ কৰি আনিছিলোঁ এইটো বেকিং অকণমান লাগিব বাটাৰ লাগিব আৰু এয়া মই বগা তিলটো আনি ৰাখিছিলোঁ মানে গোটেইখিনি বস্তু যোগাৰ কৰাৰ পিছতে বস্তু এটা বনাব পাৰি হয়নে নহয় কওকচোন গোটেইখিনি যোগাৰ হৈছে যেতিয়া বনাব লৈছোঁ আৰু এইটো মই বিস্কুটটো লকডাউনৰ সময়তে বনাইছিলোঁ তাকে আজি বনাওঁ বহুত দিন বনালোঁ বাৰু 3 মাহমান আগতে বনাইছিলোঁ কিন্তু এইটো বেকাৰীটো বনাম আৰু এইটো ইয়াতে বনাম ইয়াতে পৰিম আৰু এইখিনি বাটাৰ গোটেই নিদিওঁ অকণমান দি দিম মানে আধা অকণমান ৰাখি দিম আৰু এইখিনি হৈ যাব এইখিনি ইয়াতে মিলাই ল'ম প্ৰথমতে হৈ গৈছে এতিয়া ইয়াতে গোটেইখিনি দি দিম এয়া দি দিম এইবিলাক এটা এটাকৈ এয়া দি দিলোঁ চুজিখিনি তাৰপিছত এয়া দি দিম ভেনিলা ভেনিলা এইটো এয়া দি দিলোঁ গোটেইখিনি তাৰপিছত এয়া দিব আছে বেকিং পাউডাৰ আধা চামুচ দি দিম এইখিনি কিন্তু বহুত সময় মাৰি থাকিব লাগে গোটেইখিনি যাতে মিলি মানে আঠাটো হৈ যায় আৰু বিস্কুট বনোৱাৰ কাৰণে আৰু এয়া মই 20 মিনিটমান সময় বহুত সময় মানে এনেকৈ মঠিলোঁ আৰু এইখিনি হৈ গৈছে দেই এইখিনি ধুনীয়াকৈ অলপ অলপকৈ আনি থাকিম এনেকৈ তাৰপিছত এনেকৈ তেল লগাই লৈছোঁ অকণমান সময় আৰু এনেকৈ ধুনীয়াকৈ মাৰি ল'ব লাগিব তাৰপিছত এইখিনি যে তেলখিনি এনেকৈ এটা ছাইডত দি ল'ম গোটেইখিনি এনেকৈ দি ল'ম এটা কৰিছোঁ মই অলৰেডি আৰু এনেকৈ দি যাম আৰু এনেকৈ কেইখনমান কৰি ল'লোঁ আৰু প্ৰিহিট হ'ব দিছিলোঁ কেৰাহী এটা আজি কেৰাহীতে কৰিম অভেনত নকৰোঁ আৰু এনেকৈ 45 মিনিট সময় এনেকৈ ঢাকোন মাৰি থৈ দিম জুইটো কমাই ৰাখিছোঁ প্ৰিহিট হোৱাৰ পিছত বিস্কুটখিনি হৈ গৈছে দেই এতিয়া নমালেহে বিস্কুটখিনি মানে উঠাব পাৰিম এয়া কি ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে এয়া বিস্কুট কেইখন 15 মিনিটমান হৈ গ'ল ঠাণ্ডা হৈ গৈছে চাব দেই এয়া উঠাই দিছোঁ মানে কাটা চামুচ এখনেৰে উঠাব লগা হৈছে মানে এই ঠাণ্ডা হৈছে বাৰু হাতেৰেও হয় আৰু এয়া অভেনত দিলে অকণমান মোৰ বেছিকৈ টাইট হয় আৰু সেইকাৰণে অভেনত নিদিলোঁ আজি এনেকৈ কেৰাহীৰ ওপৰতে এনেকৈ বনালোঁ এয়া বহুত ধুনীয়া হৈছে ভয় লাগি থাকে নহ'ব বুলি বহুত দিনৰ মূৰত বনালোঁ যে লকডাউনৰ সময়ত বনাইছিলোঁ দেই বহুত বনাইছিলোঁ লকডাউন সময় এনেকুৱা বেকাৰী মানে আৰু এয়া ফাইনেলি মই উঠাই আনিব লাগে কেনেকুৱা হৈছে জনাব দেই এয়া তাৰপিছত এনেকুৱা কালাৰ হৈছে আৰু তাৰপিছত এনেকুৱা হৈছে এয়া বনালোঁ বিস্কুট খাবানে এয়া বনালোঁ দেই বিস্কুটটো এয়া চাওক ওচৰৰ পৰা দেখিছোঁ ইমান ধুনীয়া হৈছে মই লকডাউনৰ সময়ত বনাইছিলোঁ আৰু এতিয়া অলপ দিন আগতে বনাইছোঁ বাৰু 6 মাহমান আগতে কিন্তু এনেকৈ বনোৱা নাই মই বেকাৰী বিস্কুট বনোৱা নাছিলোঁ তেলত ভাজি বনাইছিলোঁ কিন্তু আজি একদম বেকাৰী বিস্কুট বনাইছোঁ আৰু এয়া বনালোঁ দেই বিস্কুটখিনি আৰু চাহৰ লগতে বনাইছোঁ
আৰু এইটো ৰেচিপি হৈছে আগৰে মানে 2 দিন আগতে বনাইছিলোঁ এতিয়া তাইক সদায় এনেকৈ বনাই দিব লাগে মই যিহেতু ইউটিউবত দিয়াই নাই ফেচবুকত দি আছিলোঁ মানে চটকৈ এতিয়াও এনেকৈ ৰাখি থৈছিলোঁ আৰু ইয়াতেও দিম বুলি তাকে ইয়াতে দিয়াই হোৱা নাই আৰু এইখিনি চুজি আৰু গাখীৰ আৰু চুজি গাখীৰ আৰু চেনি এনেকৈ আধা ঘণ্টা সময় থৈ দিছিলোঁ তাৰপাছত ইয়াতে দি দিলোঁ বাটাৰ এইখিনি বাটাৰ গলাই দিছোঁ 2 চামুচমান তাৰপিছত বেকিং পাউডাৰ আৰু বেকিং সোডা দিছোঁ বেকিং পাউডাৰ দিছোঁ 1 চামুচ বেকিং সোডা দিছোঁ আধা চামুচ তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাই দিব লাগিব এয়া লৰাই দিয়াৰ পিছত মই ইয়াতে কাজু দি দিছোঁ কাজুখিনি ধুনীয়াকৈ কাটি লৈছিলোঁ সৰু সৰুকৈ আৰু এনেকৈ দি দিছোঁ তাৰপিছত এইখিনি মই এতিয়া দুভাগ কৰিম ধুনীয়াকৈ সিজি আহিছে এইখিনি আৰু মানে গোন্ধটো বহুত ধুনীয়াকৈ আহিছে এয়া চুজি আৰু অকল গাখীৰ আৰু চেনিৰে হয় কাপ কেক বনাম বুলি ভাবিছোঁ কাপ কেক চুপ কেক একে কয় হয়নে ইয়াতে মই অকল 3টা বনাম আৰু তাই কাৰণে কালাৰিংকৈ বনাম আৰু এটা প্লেনকৈ বনাম এইটো চুজিৰে অকল আৰু এয়া বিটৰ ৰস এনেকৈ উলিয়াই লৈছিলোঁ চুকি পেলাই মানে মিক্সিত মাৰি এনেতে ৰসটো উলিয়াই লৈছিলোঁ তাৰপিছত এইখিনি অকণমান মই মানে 3টামান হোৱাকৈ লৈ লৈছোঁ আৰু কালাৰটোৰ কাৰণে লৈ ল'লোঁ আৰু এইখিনি মোৰ অকণমান পানীয়া হ'ল কি হয় নাজানো আৰু দেই আৰু এই কাপত দি দিলোঁ ধুনীয়াকৈ কাপকেইটাত অকণমান তেল লগাই লৈছিলোঁ তেল লগাই অকণমান ময়দা দিব লাগে ময়দাটো দিয়া নাই বাৰু ইয়াতে ওলাই আহি মোৰ তেলে দিছিলোঁ তাৰপিছত এয়া অকণমান ধুনীয়াকৈ আৰু এইফালে এইকেইটা বহাই দিলোঁ 3টা আৰু এখন ঢাকনটো মাৰি দিওঁ আৰু এইফালে প্লেনটো বনাম এই হাৰ্ট শ্বেপটোত দি দিম এতিয়া প্লেনটো অকণমান ৰৈ গৈছে পিছত আৰু সেইখিনিও বনাই দিম আৰু এইটোত এনেকৈ দি দিলোঁ এইটো শ্বেপত এইটো প্লেনটো কৰিম আৰু এয়া প্লেনটো এইখিনি কৰি সেইফালে বহাই দিছোঁ এইকেইটা হৈ থাকিব আৰু ইয়াতো এনেকৈ চকু চিপছ দিলোঁ ধুনীয়াকৈ আৰু এইকেইটা এনেকৈ এইটো বহাই দিম আৰু এতিয়া আৰু ইয়াতে প্ৰিহিট হ'বলৈ দি দিছিলোঁ মই আগতে বনোৱা ফ্ৰাই পেনটোত আৰু ইয়াতে ষ্টেণ্ড এডাল দি এইটোতো এনেকৈ বহাই দিলোঁ আৰু এইফালে হৈ গৈছে চাগে এইখিনিতো চাব লাগিব এইখিনি এতিয়া ঢাকন মাৰি থৈ দিম আৰু এয়া 45 মিনিটমান হৈ গৈছে নাজানো আৰু এইখিনি অলৰেডি এতিয়া নমাই থৈ দিম ফুলি আহিছে আৰু এনেকৈ চাইছোঁ আৰু ভিতৰত সিজি আহিছে এইফালে এইটো 15 মিনিটমান পিছত এনেকৈ ফুলি আহিলে আৰু জুইটো কমাই দিছোঁ আৰু কাপ কেককেইটা হৈ গৈছে এইকেইটা এতিয়া উলিয়াম আৰু এইকেইটা কিন্তু খাবলৈ বহুত বেছি ভাল লাগিছিলে দেই এইকেইটা কিন্তু কেক নহ'ল মানে মিঠাই টাইপ হৈছে মানে লালমোহন যেনেকুৱা লাগে তেনেকুৱা লাগিছিলে আমি আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে অলৰেডি আমি খাই লৈ উঠিলোৱে বাৰু আৰু যিহেতু ভিডিঅ'টো মই এডিট কৰাতে দেৰি হ'ল আৰু এই কালাৰটো দেখিছেনে কেনেকুৱা আহিছে ধুনীয়া আহিছে আৰু ভাল হৈছে আৰু আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব 2টা ৰেচিপি ধুনীয়াকৈ লাইক কমেণ্ট কৰিব আৰু যিসকলে আজি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়াকৈ লাইক কমেণ্ট কৰিব বুলি আশা কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ এৰিলোঁ ধন্যবাদ জনালোঁ বাই বাই